স্কুটিৰ খবৰ কি হ'ল? বহুত ছাত্ৰ ছাত্ৰীয়ে মোৰ লগত কণ্টেক্ট কৰি আছে, ছাৰ স্কুটিক লৈ এটা ভিডিঅ' বনাব লাগে। গতিকে সেইসমূহ ছাত্ৰ ছাত্ৰীৰ কথাৰ ওপৰত ভিত্তি কৰি আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। স্কুটিৰ খবৰ কি হ'ল? নতুন মেৰিট লিষ্ট বাহিৰ হ'বনে? 75 আৰু 60% স্কুটি পোৱাৰ কিবা এটা সম্ভাৱনা আছেনে? মই তোমালোকক একেবাৰে সঁচা কথা কৈ আছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথম কথা এইটোৱে যে এইবাৰ যে মেৰিট লিষ্টখন প্ৰস্তুত কৰিছে, সেই মেৰিট লিষ্ট প্ৰস্তুত কৰোঁতে সময় লোৱা নাই। তাৰ কাৰণ এইটোৱে, ইয়াৰ আগৰবাৰ এটা মই এভাৰেজ হিচাপ দি আছোঁ, আগৰবাৰ ধৰি লোৱা 33,000খন স্কুটি লাগিছিল, এইবাৰ 3,000খন স্কুটিও নালাগে। সেইকাৰণে মেৰিট লিষ্ট প্ৰস্তুত কৰোঁতে সময় নালাগে। আগত তোমালোকে 2024 বৰ্ষত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে, সেইসমূহ ছাত্ৰ ছাত্ৰীৰ কথা চিন্তা কৰা। তেওঁলোকৰ পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ 3 মাহ পিছত বা 4 মাহ পিছত মেৰিট লিষ্টখন প্ৰস্তুত কৰি দিছে। এইবাৰ কেনেকুৱা হৈছে 2025 বৰ্ষত? 2025 বৰ্ষত ৰিজাল্ট দিয়াৰ পিছৰে পৰা পাকিস্তান আৰু ভাৰতবৰ্ষৰ যুদ্ধ হোৱাৰ কথা আছিল, আৰু যুদ্ধ অলপ হৈছেও। তো এই যুদ্ধৰ ভিতৰতে তেওঁলোকে মেৰিট লিষ্টখন প্ৰস্তুত কৰি দিছে, ছাত্ৰ ছাত্ৰীয়ে গমেই নাপায়। তাৰপিছত হঠাতে গম পালে যে মেৰিট লিষ্ট প্ৰস্তুত পাইছে, আৰু যিসমূহ ছাত্ৰ ছাত্ৰী 80ৰ ওপৰত পাৰ্চেণ্টেজ আছে, সেইসমূহ ছাত্ৰ ছাত্ৰী স্কুটিত নাম আহিছে। গতিকে এতিয়া কথা এইটোৱে যে স্কুটি 80%ত দি দিলে, অলৰেডি কিন্তু দি দিলে, আৰু পোৱাৰ চান্স কিমান আছে? 75 আৰু 60%ত পোৱাৰ চান্স আছেনে? 70 আৰু 60%ত পোৱাৰ চান্স নাই, একেবাৰে নাই। যদি কোনোবা ছাত্ৰ ছাত্ৰী কয়, ছাৰ আমালোক হাইকোৰ্ট কৰিছোঁ, হাইকোৰ্ট কিমানজনে কৰিছে? কোনোবা এটা চৰকাৰ বিৰোধী কাম কৰিবলৈ গ'লে 100 জনৰ ভিতৰত 100 জনে থাকিব লাগিব। আৰু আমাৰ অসমখনত কেনেকুৱা হৈছে, ধৰি লোৱা বেছিকৈ পেৰেণ্টছবিলাকৰ কথা, ধৰি লোৱা 10জনকাৰ ভিতৰত 3জনকাৰ পেৰেণ্টছে হাইকোৰ্ট কৰিবলৈ পাৰ্মিশ্যন দি দিছে। ছাত্ৰ ছাত্ৰীয়েতো অকলে কৰিব নোৱাৰিব, তাৰ কাৰণ তেওঁলোকৰ হাতত ইমান টকা পইচা নাই, আৰু হাইকোৰ্ট কৰিবলৈ গ'লে টকা পইচাৰ দৰকাৰ আছে, পেৰেণ্টছে নিদিয়ে কৰিবলৈ। সেইকাৰণেহে নহয়। আৰু তোমালোকক যেতিয়া আন্দোলন কৰিছিলে, মই তোমালোকক প্ৰথমতে এই কথাটো কৈছোঁ যে আন্দোলন যদি কৰা ভালকৈ কৰিবা, আৰু যদি নকৰা তেন্তে নকৰাৰ নিচিনা কৰি থাকা। আন্দোলন কৰিলা, কেতবোৰ ঠাইত ভালকৈ আন্দোলন হৈছে আৰু কেতবোৰ ঠাইত হোৱা নাই। তাৰ কাৰণটো কি? 10জনৰ ভিতৰত 3জনকৰ পেৰেণ্টছে বা ঘৰৰ পৰা ওলাব দিয়ে, ডাইৰেক্টলি কৈ দিয়ে যে তোমাৰ যোৱা দৰকাৰ নাই, স্কুটি নাপোৱা, একো ধৰণৰ কথা নাই। গতিকে আপুনি যদি আপোনাৰ পেৰেণ্টছক এনেকৈ কয়, আৰু আপোনাৰ নিচিনা বহুত পেৰেণ্টছ আছে, সঁচা কথা, যিটো বাস্তৱত মই শুনিছোঁ সেই কথাই মই কৈ আছোঁ। বেছিকৈ এই আন্দোলন ভালকৈ নকৰাৰ কাৰণেহে পোৱা নাই। যদি আন্দোলন চৰকাৰ বিৰোধী কাম কৰিবলৈ গ'লে বহুত কষ্ট কৰিব লাগিব, আৰু ভালকৈ যদি লাগি থাকিল হয়, তেন্তে 100% 75 আৰু 60% স্কুটি দিব লাগিল, বাধ্য হ'ল হয়। আৰু ছাত্ৰ ছাত্ৰীসকল, হাইকোৰ্ট যিহেতু কৰিছা, গতিকে অলপ ধৈৰ্য ধৰা, হাইকোৰ্টৰ ৰিজাল্টটো আহক, তাৰপিছত দেখা যাওক কি হওক। কিন্তু মোৰ হিচাপত 75 আৰু 60% স্কুটি পোৱাৰ চান্স বহুত কম। তাৰ কাৰণ তোমালোকে অলৰেডি পথটো হেৰাই পেলাইছা। যি আগৰ সময়ত, মানে কেইদিনমান আগতে, এমাহ আগত বা 1.5 মাহ আগতে যেনেকৈ আন্দোলন হৈ আছিল, তেনেকৈ যদি আন্দোলন কৰি থাকিলা হয়, তেন্তে 100% গেৰাণ্টি দিলোঁ হয় যে স্কুটি পালা হয়। কিন্তু তোমালোকে আন্দোলন কৰা বাদ দিলা, এইটো কিন্তু একেবাৰে বেয়া কাম কৰিছে। আন্দোলন কৰা বাদ দিয়াটো বেয়া কাম। এতিয়াও যদি তোমালোকে ধৰি লোৱা 100জন বা 200জন, মিনিমাম এতিয়া 500 জন লাগিব, 500 জন যোগ কৰি আন্দোলন যদি কৰা, কিবা এটা অহাৰ চান্স থাকে। কিন্তু ইমান বছৰৰ পৰা স্কুটিখন চলি আছে 60% আৰু 75%ত, এইবাৰো 60% আৰু 75%তে দিব লাগে। এইটো মামা সঁচাকৈ বেয়া কৰিছে। 75 আৰু 60%ত স্কুটি নিদি একেবাৰে ডাইৰেক্টলি 80%ত কৰি দিলে, এইটো একেবাৰে বেয়া কৰিছে। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে স্কুটিৰ কথা বাদ দিয়া, কি হয় দেখা যাব। তোমালোকে স্কুটিৰ কাৰণে মাথা নামাৰি তোমালোকে ঈশান উদয় বুলি স্কলাৰশ্বিপ আছে, গতিকে সেই স্কলাৰশ্বিপৰ বিষয়ে তোমালোকে অলপ চিন্তা কৰা, আৰু কি কি ডকুমেণ্ট লাগে তোমালোকে মেনেজ কৰা। আৰু মোক যদি তোমালোকে কোৱা, ছাৰ ঈশান উদয় স্কলাৰশ্বিপৰ বিষয়ে এটা ভিডিঅ' বনাব লাগে, তেন্তে মোক কোৱা, মই ভিডিঅ' এটা বনাই দিম, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, স্কুটিৰ খবৰ এতিয়া নোহোৱা হৈ গৈছে। গতিকে স্কুটিক লৈ তোমালোকে আৰু চিন্তিত হৈ থাকি লাভ নাই, মন বেয়া কৰি লাভ নাই। তাৰ কাৰণ তোমাৰ এইবাৰ মামাই এইটো বহুত বেয়া কৰিছে, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতেই। যদি কোনোবা ছাত্ৰ ছাত্ৰী এইবাৰ 2026 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব, তেওঁৰ যদি
ইকনমিক্স, জিঅ'গ্ৰাফি এণ্ড পলিটিকেল ছায়েন্সত 80+ মাৰ্ক আনিব ইচ্ছা আছে তেন্তে আমাৰ লগত কণ্টেক্ট কৰক। ডিছক্ৰিপশ্যন বক্সত আমাৰ কণ্টেক্ট নম্বৰ দিয়া আছে, আমাৰ পৰা নোট ক্ৰয় কৰি লোৱা। আমাৰ পৰা যদি এই 3খন ছাবজেক্টৰ যিকোনো এটা নোট লয় তেন্তে এছামিজ আৰু ইংৰাজী কমপ্লিটলি ফ্ৰী, ঠিক আছে। তো এইবাৰ আমাৰ চেনেলৰ ফালৰ পৰা 91% পাইছে, গতিকে তোমালোকে যদি ইচ্ছুক আছা তেন্তে আমাৰ লগত কণ্টেক্ট কৰা, ঠিক আছে।